ইমান সোপা বোকা সোমালে নে? যিহে গেলা বতৰ গোটেই ৰাস্তাটো আমাৰ বৰবাদ হ'ল আৰু দেই। পকা ৰাস্তা হ'লে কিডাল হ'ব, গোটেই ৰুব পৰা হৈছে আৰু জেগাই গোটেই খান খাই গৈছে। আমাৰ সেই পদূলিটোৰ পৰা এইকণটো ক'বই নালাগে, এই কি কয় একদম গোটেই বোকা আৰু। এই ৰবা মই চাফা কৰিছো দিয়া, সেইডাল দিয়া মই মুচি পেলাইছো এইডোখৰ। হ'ব তুমি বেলেগ কাম কৰাগে যোৱা, মই এইখিনি মুচি পেলাওঁ। হ'ব আজিলৈ বাচিছো দেই, নহ'লে বেলেগ বকে নহয়, বকিবলৈ পালে মুখখন খোল খালে বন্ধেই নহয় আমাৰ মামনি ভাগৰ। আকৌ আহি বকাৰ আগতে বোকাখিনি চাফা কৰি লওঁ। ভাদ মাহৰ নাম ল'বলৈ মই বুনিয়া ভুজিয়া বেলেগ মিছ কৰিছো। বুনিয়া ভুজিয়া নামঘৰত খাইহে ভাল লাগে বেছিকৈ, চাহৰ লগত দিয়ে যে গুড় আৰু বুনিয়া ভুজিয়া চাহ। ঘৰত খালে ভাল নালাগে, নামঘৰত খালেহে ভাল লাগে। হয় নেকি? সদায় ওলাই বুনিয়া ভুজিয়া, তোলে লৈ আহিম বাৰু দে। এতিয়া সেই দুৰ্গা পূজা পাইছে নহয়, জেলেপিও ওলাইছে। ধুনীয়াকৈ ডেকৰেশ্যন কৰিলি আকৌ চোন তই অকলে। এইবাৰ বোলো থিমটো সেই মূৰা পাখি ৰাখো, সেই বুলিহে নীলা পৰ্দাকেইখন লগাই পেলাই মূৰা পাখি যে আছিলে তুমি আনিছিলা পূজাত যোৱা বুলি এনেকৈ সজাই দিছো। এইখিনিতে এতিয়া শ্ৰীকৃষ্ণৰ ফটোখন আনি স্থাপন কৰিলেই হ'ব সন্ধিয়া। এইকেইটা ফল মূল ধুই আনিছো, তাৰপৰা পায়স অকণো বনাম বুলি ভাবিছো নহয়। তাৰপৰা দেউতাকে কৈছো নামঘৰলৈ যাবলৈ, মই আকৌ নামঘৰলৈ গ'লে মানে এইফালে ঘৰত আকৌ নিয়মটো কৰিম বুলি ভাবিছো, থাকিয়ে যাব। হেৰি কি কয় শ্ৰীকৃষ্ণৰ জন্মদিন একো কেলেনো নাপাতিম ন, আমি মানুহে নিজৰ জন্মদিনবোৰকে পাতো, ভগৱানৰ জন্মদিন নাপাতিম ন। মা হ'ব, মই তোমাক হেল্প কৰিম নহয়, আজিকালি মই কাম কৰিব পাৰো, ডাঙৰ হৈছো। দেখি শুনজনী এইকেইটা থৈ দিছো তলত, মই আৰু বাকী বস্তুবোৰ লৈ আহোঁ। মোৰ সেইকাৰণে ছেপ্টেম্বৰ অক্টোবৰ মাহটো বেলেগ ভাল লাগে, বিভিন্ন ধৰণৰ একদম ফেষ্টিভেল আহি থাকে যে। এতিয়া জন্মাষ্টমী যাব, তাৰপিছত মহালয়া আহিব, দুৰ্গা পূজা আহিব, দেৱালী আহিব, লক্ষী পূজা আহিব, কাতি বিহু আহিব, কিমান মজা লাগিব। শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী, হে নাথ নাৰায়ণ বাসুদেৱা। পায়সখন কেঁচা পাকঘৰতে বনাইছো, গেছত বনাই ভাল নালাগে, জুইত বনালে আকৌ টেষ্টটো বেলেগ হয় নহয়। কাজু কিচমিচ একদম সেই আলমণ্ড চব দি দিছে, একদম গৰু গাখীৰ ঘি দি। এইকণ পায়স খাবলৈ পালে মানুহে নেৰিব দেই, আঙুলিও চুপি থাকিব আৰু। মই আইতাৰ লগত নামঘৰ চাফা কৰিবলৈ গৈছিলো, মই বহুত কাম কৰি থৈ আহিছো, মোক চবে আজি ধৰি হলা দিছে ভাল লগা বুলি। কি কৰিলি নহয়? মই শ্ৰীকৃষ্ণৰ বাৰ্থডে বুলি নামঘৰ গোটেই জাবৰ জোথৰ যিমান আছিলে, প্লাষ্টিক পৰি আছে নামঘৰ ওচৰে চব মই উঠাই ডাষ্টবিনত পেলালো। তাৰপৰা মাইকী মানুহে হাঁহি আছিলে নহয় নামঘৰ মজিয়া, মই গোটেই জাবৰবোৰ গৈ পেলালোগে তলৰ চকীত। বৰ ভাল কাম কৰিলি শুনটো। খীৰ বনাইছা নে? অকণ খাই চাওঁ দিবা, বাকী এটা আনোগে। সেই নাপায় নহয়, ভগৱানলৈ আগবঢ়োৱাই নাই আকৌ। আবেলি শৰাইখন সজাই ভগৱানক দি পেলাইহে দিম আকৌ দেই, তই আকৌ হাত নিদিবি, হাত নাপায়, হাত লাগিব। হ'ব মই বুজি পালো। চুনুকণ বাই ডেকৰেশ্যনৰ কাম কৰি আছে, যা সহায় কৰি দেগে। ঠিক আছে। কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনিয়া, চাৰিমুখে বমাই পঢ়ে বেদ, বহুমৰি কৰে নাভিছে। আজি মনটো সঁচাকে বৰ ভাল লাগিছে দেই, কিবা এটা অনুষ্ঠান ঘৰতে অনুষ্ঠিতকে পাতিলেও মনটো বোলে পবিত্ৰ লাগে আৰু শান্তি লাগে কৈছো নহয়। আমাৰ ল'ৰা ছোৱালীকেইটাই আকৌ বৰ ভাল পায় ঘৰত কিবা এটা পাতিলে, সিহঁতৰ কাৰণে হ'লেও পাতো আৰু, ভগৱানৰ অৱশ্যে জন্মদিনটো পাতিবলৈ পালে ভালেই লাগে। মই
ৰ সেৱা এটা কৰ ভগৱানৰ চৰণত কৃষ্ণ প্ৰভু শ্ৰীচৰণত আজি আৰু শ্ৰীকৃষ্ণ জন্মদিন বুলি আমি শৰাই এখন দি সেৱা আগবঢ়াইছোঁ প্ৰভু ভগৱন্তই যাতে আমাৰ সকলোটি পৰিয়ালবৰ্গকে আদি কৰি পৃথিৱীৰ সৰ্বোচ্চ মানে উন্নতি কামনা কৰি সৰ্বৰে মংগল কামনা কৰি অ' হৰি অ' ৰাম।